कवरेज तो नहीं खुला। अच्छा এতিয়া তোমালোকে কথাটো শুনি লোৱা বিশ্ব ধপাত বিৰোধী দিৱস আজি আমাৰ মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় 31 মে তাৰিখে উদযাপিত কৰিছো। তোমালোকে দেখাই পাইছা ৰচনা প্ৰতিযোগিতা এখন আমি এই পৰীক্ষা আয়োজন কৰিছো। ছাৰহঁতে গোটেইখিনি পৰিচালনা কৰিব। বিষয়টো তোমালোকৰ ধপাতৰ অপকাৰিতা নহয় জানো? ধপাতৰ অপকাৰিতা আৰু তাৰ বিষয়ে ডিটেইল কেনেকৈ ছাৰহঁতে বুজাই দিব। আৰু এইখিনি তোমালোকে 150 শব্দৰ ভিতৰত লিখিব 150 words স্পষ্টকৈ ধুনীয়াকৈ লিখিবা। ধপাতনো কি, তাক সেৱন কৰিলে কি হয়, তাৰ পৰা মানুহৰ ক্ষতি কেনেকৈ হয় আৰু ইয়াক আমি কেনেকৈ বৰ্জন কৰিব লাগে, সমাজৰ পৰা নিৰ্মূল কৰিব লাগে, এই কথাখিনি তোমালোকৰ ৰচনাখনত বা এছেখনত ৰিফ্লেক্ট কৰিব লাগে। ঠিক আছে? ইয়াৰ পৰা বেষ্ট 3খন এছে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আমি সিলেকশ্যন কৰি আমি ইয়াত তোমালোকৰ সোমবাৰলৈ এটা মৰ্ণিং এছেম্বলি কিবা এটা প্ৰাইজৰ ব্যৱস্থা কৰিম আৰু নেক্সট আমি ডিষ্ট্ৰিক্ট লেভেললৈ পঠিয়াই দিম। ডিষ্ট্ৰিক্ট লেভেল কম্পিটিশ্যনৰ পৰা ষ্টেট লেভেলত চেষ্টা কৰিবা যাতে আমাৰ স্কুলে এটা ভাল পজিশ্যন ৰাজ্যখনৰ ভিতৰত লাভ কৰিবলৈ সক্ষম হয় এছে প্ৰতিযোগিতা। হ'ব? ঠিক আছে, এইখিনি কথা কৈ মই আজি আমাৰ এই ধপাত বিৰোধী দিৱসৰ যে আমাৰ কাৰ্যক্ৰম ৰচনা প্ৰতিযোগিতা আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ ঘোষণা কৰিম। ঠিক আছে।